নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ওৱান নেশ্যন ওৱান ইলেকশ্যন সম্পৰ্কত। এক দেশ এক নিৰ্বাচন এই যেটো প্ৰস্তাৱ হয় এই প্ৰস্তাৱটোৰ সম্পূৰ্ণ তথ্যখিনি আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। যেহেতু গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হিচাপে প্ৰতিজন নাগৰিকৰে নিজৰ দেশখনত হোৱা যিবিলাক পৰিৱৰ্তনে আমাৰ জীৱনক প্ৰভাৱিত কৰিব তেনে ধৰণৰ পৰিৱৰ্তনসমূহৰ সম্পৰ্কত পুংখানুপুংখভাৱে জানাটো তেওঁলোকৰ অধিকাৰ হয়। এক দেশ এক নিৰ্বাচন এই ব্যৱস্থাটো কেতিয়া প্ৰয়োগ হ'ব বা এই ব্যৱস্থাটোৰ জৰিয়তে ভাৰতে কেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিব সেই সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ সঠিক সিদ্ধান্ত হোৱা নাই। 2023 চনত পূৰ্বৱৰ্তী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন সমিতিয়ে এক দেশ এক নিৰ্বাচন এই প্ৰস্তাৱটো বিশেষভাৱে গ্ৰহণ কৰিছিল। বৰ্তমান এই প্ৰস্তাৱটো সম্পৰ্কত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। কেন্দ্ৰীয় কেবিনেটে এটা প্ৰস্তাৱ অনুমোদন জনোৱাৰ পাছত সেই প্ৰস্তাৱটো বিশেষকৈ সংসদৰ অধিৱেশনত উত্থাপন কৰিব পৰা যায়। গতিকে অহা শীতকালীন সংসদীয় অধিৱেশনত এক দেশ এক নিৰ্বাচন প্ৰস্তাৱ সম্পৰ্কত আলোচনা হ'ব। ওৱান নেশ্যন ওৱান ইলেকশ্যন এই যেটো প্ৰস্তাৱ এই প্ৰস্তাৱটো বিধেয়ক হিচাপে গৃহীত হোৱালৈকে বা আইন হিচাপে প্ৰযোজ্য হোৱালৈকে যথেষ্ট এটা দীঘল প্ৰক্ৰিয়াৰ মাজেদি পাৰ হ'ব লাগিব আৰু যিটো প্ৰক্ৰিয়াত সংবিধান সংশোধনো হ'ব লাগিব। গতিকে আমি মাত্ৰ সময়লৈ অপেক্ষা কৰিব লাগিব। কিন্তু তাৰ আগতে আমি সকলোৱে এই কথাটো জানি লওঁ যে ওৱান নেশ্যন আৰু ওৱান ইলেকশ্যন এই বিষয়টোনো কি, অৰ্থাৎ এই বিষয়টোৰ জৰিয়তে যদি ভাৰতবৰ্ষত ইলেকশ্যন অনুষ্ঠিত হয় তেতিয়া কেনেকৈ ইলেকশ্যন অনুষ্ঠিত হ'ব, তাৰ লগতে এই বিষয়টো বা এই প্ৰস্তাৱটো যদি গৃহীত হয় তেতিয়াহ'লে ভাৰতবৰ্ষই কি সুবিধা লাভ কৰিব আৰু কি অসুবিধাৰ সন্মুখীন হ'ব লাগিব। ওৱান নেশ্যন ওৱান ইলেকশ্যন অৰ্থাৎ এক জাতি এক নিৰ্বাচনৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰততে নিৰ্বাচন সমন্বয় কৰা, অৰ্থাৎ প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা, ৰাজ্যিক নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা, লগতে পঞ্চায়ত বা পৌৰ নিগমৰ নিৰ্বাচনো একেলগে একে সময়তে অনুষ্ঠিত কৰাৰ মূল লক্ষ্য হৈছে এই বিধেয়কখনৰ। এক জাতি এক নিৰ্বাচনৰ নীতি অনুসৰি দেশত দুটা চৰণত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম চৰণত নিৰ্বাচন অনুষ্ঠিত হ'ব লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ, অৰ্থাৎ লোকসভাৰ বাবে আৰু ৰাজ্যিক বিধানসভাৰ প্ৰাৰ্থীৰ বাবে আমি একেলগে ভোটদান কৰিব পাৰিম। আৰু দ্বিতীয় চৰণত স্থানীয় সংস্থা পঞ্চায়ত বা পৌৰ নিগম এইবিলাকৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়া প্ৰথম যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম চৰণত তেতিয়া ৰাষ্ট্ৰপতিয়ে এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰি দিব। সেই নিৰ্দিষ্ট দিনটোত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব আৰু প্ৰথম চৰণ নিৰ্বাচন হৈ যোৱাৰ পাছত 100 দিনৰ ভিতৰত স্থানীয় সংস্থা পৌৰ নিগম বা পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। অৰ্থাৎ 5 বছৰৰ বাবে লোকসভা ৰাজ্যিক বিধানসভা পৌৰ নিগম আৰু পঞ্চায়তৰ নিৰ্বাচন সমাপ্ত কৰিব লাগিব সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত। এক জাতি এক নিৰ্বাচন এই নীতিৰ জৰিয়তে যদি ইলেকশ্যন ভৱিষ্যতে ভাৰতবৰ্ষত অনুষ্ঠিত হয় তেতিয়াহ'লে কি সুবিধাৰ সৃষ্টি হ'ব। প্ৰথম আহিলে নিৰ্বাচনী ক্লান্তি হ্ৰাস কৰা হ'ব, অৰ্থাৎ নিৰ্বাচন যিহেতু আমি দেখিছোঁ যে প্ৰতি বছৰতে যিকোনো এখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈ থাকে আৰু তাৰ বাবে কি হৈছে নাগৰিক দল প্ৰশাসনৰ ওপৰত বিভিন্ন ধৰণৰ বোজা পৰে আৰু সেই বোজাই কি হয় নাগৰিকৰ নিৰ্বাচনী ক্লান্তিত ভোগায়। গতিকে সেই নিৰ্বাচনৰ সংক্ৰান্তীয় যিখিনি বোজা সেই বোজাৰ পৰিমাণ হ্ৰাস পাব। দ্বিতীয়তে সম্পদ সঞ্চয় হ'ব, অৰ্থাৎ খৰচ হ্ৰাস হ'ব, মানে দেশখনৰ ব্যয় হ্ৰাস হ'ব। বিশেষকৈ নিৰ্বাচন সংক্ৰান্তীয় যিখিনি ব্যয় সেই ব্যয়খিনি যথেষ্ট বেছি হয়। যদি একেলগে নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ'লে ভাৰত চৰকাৰৰ ব্যয় যথেষ্ট হ্ৰাস পাব। এইটো হ'ল ইয়াৰ এটা ডাঙৰ সুবিধা। নেক্সট হ'ল শাসন ব্যৱস্থাৰ উন্নতি হ'ব। যিহেতু সুস্থিৰ চৰকাৰ এখনেহে উন্নয়নৰ ওপৰত গুৰুত্ব দিব পাৰে। যদি প্ৰতিদিনে বা প্ৰতি বছৰে এখন চৰকাৰে নিৰ্বাচন সংক্ৰান্তীয় যিখিনি কাম কাজ সেইখিনিতে যদি বেছি সময় দি থাকিবলগীয়া হয় তেতিয়া চৰকাৰখনে অৰ্থনৈতিক উন্নয়নৰ বাবেই হওক বা অন্যান্য দিশত চকু ৰাখিব নোৱাৰে, অৰ্থাৎ সুস্থিৰভাৱে চৰকাৰ পৰিচালিত নহয় আৰু তেতিয়া কি হয় দেশখনে উন্নয়নৰ পথত আগবাঢ়ি যোৱাত অসুবিধা হয়। গতিকে
যদি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ এই পলিচিটো ভাৰতবৰ্ষত প্ৰযোজ্য হয় তেতিয়াহ'লে ভাৰতবৰ্ষই অন্যান্য যিবিলাক দিশ মানে উন্নয়নৰ বাবে ভাৰতৰ অৰ্থনৈতিক উন্নয়নেই হওক সামাজিক উন্নয়নেই হওক এইসমূহৰ বাবে যিখিনি সময় দিব লাগে মানে গৱেষণামূলকভাৱে আৰ্থিক উন্নয়নৰ বাবে যিখিনি কাম চৰকাৰখনে কৰিব লাগে সেই কামখিনি কৰাৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব। অন্য এটা সুবিধাৰ সৃষ্টি হ'ব, সেইটো হ'ল ভোটাৰৰ ভোটদান বৃদ্ধি। যদি একেলগে ইলেকশ্যন হয়, লোকসভা আৰু ৰাজ্যসভাৰ ইলেকশ্যন যদি একেলগে হয় তেতিয়াহ'লে ভোটাৰৰ মাজত ভোটদানৰ বাবে এটা উৎসাহ থাকিব, যিটোৱে ভোটদানৰ পৰিমাণ বৃদ্ধি কৰিব। যোৱা লোকসভা ইলেকশ্যনত দেখা গৈছিল বহুতো ৰাজ্যত আগৰ বাৰতকৈ ভোটদানৰ পৰিমাণ যথেষ্ট কম আছিল, যিটো গণতান্ত্ৰিক দেশ এখনৰ বাবে কেতিয়াও ভাল নহয়। ভোটদাতাসকলে যেতিয়া নিজৰ ভোট তেওঁলোকে দিব তেতিয়াহে দেশখনত গণতন্ত্ৰ বৰ্তি থাকিব। গতিকে ভোটদানৰ হাৰ বৃদ্ধি হোৱাটো দেশ এখনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন এই পলিচিটো প্ৰযোজ্য হয় তেতিয়াহ'লে কিন্তু ভোটদানৰ পৰিমাণ বৃদ্ধি হোৱাৰ যথেষ্টখিনি থল থাকিব। এই সুবিধাসমূহৰ উপৰিও ৰাজনৈতিক দলবিলাকে ইলেকশ্যনৰ নামত যি দুৰ্নীতি কৰি আহিছে সেই দুৰ্নীতি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। লগতে ৰাজনৈতিক দলবিলাকে প্ৰতিটো ইলেকশ্যনতে জনসাধাৰণক যি প্ৰলোভন দিয়ে সেই প্ৰলোভনৰ পৰাও জনসাধাৰণ বাচি থকাৰ এটা সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। তাৰ উপৰিও ব্লেক মানি হ্ৰাস হ'ব, চৰকাৰী যিসকল কৰ্মচাৰী থাকিব তেওঁলোকৰ বোজা হ্ৰাস হ'ব। বিশেষকৈ যিসকল শিক্ষকসকলে যিহেতু স্কুলৰ দায়িত্ব এৰি পেলাই তেওঁলোকে ভোটৰ কামত লাগিবলগীয়া হয়, যিটোৰ বাবে আমাৰ শিক্ষাখণ্ডত যথেষ্ট প্ৰভাৱ পৰে, নিগেটিভ প্ৰভাৱ পৰে, আৰু সেই প্ৰভাৱৰ পৰাও মুক্ত হ'ব যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন এই নীতিটো প্ৰযোজ্য হয়। ভাৰতত নিৰ্বাচন সম্পৰ্কীয় খৰচ যথেষ্ট বেছি হয়। 1951-52 চনৰ প্ৰথম নিৰ্বাচনত খৰচ হৈছিল মাত্ৰ 10.5 কোটি টকা। 2019 চনত এই খৰচৰ পৰিমাণ বৃদ্ধি হৈ প্ৰায় 50,000 কোটি টকা হয়গৈ। আৰু 2024 চনত যদি এই হিচাপ চোৱা যায় তেতিয়াহ'লে এই হিচাপৰ পৰিমাণ আৰু যথেষ্ট বেছি হ'ব। গতিকে বিশাল এখন জনসংখ্যাৰ দেশ ভাৰতবৰ্ষত বাৰে বাৰে নিৰ্বাচন অনুষ্ঠিত কৰাটো ইমান সহজ কথা নহয়। বৰ্তমান অৱস্থাত এই নিৰ্বাচনী প্ৰক্ৰিয়া অধিক জটিল হৈ পৰিছে। গতিকে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ জটিলতা হ্ৰাস কৰাৰ ক্ষেত্ৰতো ওৱান নেশ্যন ওৱান ইলেকশ্যন এই যি নীতি এই নীতিয়ে সহায় কৰিব। ওৱান নেশ্যন ওৱান ইলেকশ্যন এই নীতিৰ জৰিয়তে ভৱিষ্যতে হ'ব পৰা অসুবিধাসমূহ কি কি? বিশেষকৈ ৰাজনৈতিকভাৱে কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। প্ৰথম অসুবিধাটো হ'ল আঞ্চলিক প্ৰতিনিধিত্ব কৰা যিবিলাক সৰু সৰু দল আছে, অৰ্থাৎ যিবিলাক আঞ্চলিক দল, সেই আঞ্চলিক দলবিলাকৰ যি গুৰুত্ব সেই গুৰুত্ব হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আঞ্চলিক দলসমূহে নিজৰ স্থিতি বজাই ৰাখিবলৈ যাওঁতে জাতীয় দলসমূহৰ লগত যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। ইয়াৰ উপৰিও যিবিলাক স্থানীয় বিষয় সেই স্থানীয় বিষয়বিলাক উপেক্ষিত হোৱাৰ সম্ভাৱনা যথেষ্ট প্ৰবল হ'ব। বিশেষকৈ ৰাষ্ট্ৰীয় যি এজেণ্ডা থাকিব সেই ৰাষ্ট্ৰীয় এজেণ্ডাৰ ওচৰত ৰাজ্যিক যিবিলাক এজেণ্ডা হ'ব সেই এজেণ্ডাৰ গুৰুত্ব কমি যোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ উপৰিও কিছুমান লজিষ্টিক প্ৰত্যাহ্বান থাকিব, যেনে জটিলতা থাকিব। বিশেষকৈ সমগ্ৰ ভাৰতৰ বিশাল যিটো ভৌগোলিক পৰিৱেশ, বৈচিত্ৰ্যময় জনসংখ্যাৰ মাজত নিৰ্বাচনৰ সমন্বয় ঘটোৱাটো যথেষ্ট জটিল হ'ব। ইয়াৰ উপৰিও সম্পদৰ নাটনি হ'ব, নিৰ্বাচনী যি যন্ত্ৰপাতি, নিৰাপত্তা কৰ্মী সেইসকলৰ ওপৰত অতিৰিক্ত বোজা পৰিব। যিহেতু আমি সকলোৱে জানো যে ভোটিং মেচিনৰ যি উপলব্ধতা বা পৰ্যাপ্ত EVM বা VVPAT এইবিলাক যথেষ্ট সীমিত হয়। যিহেতু এখন ৰাজ্যত ইলেকশ্যন হওঁতে সেই ৰাজ্যখনৰ যিখিনি মেচিন ব্যৱহাৰ কৰা হয় সেইখিনি আকৌ অন্য এখন ৰাজ্যত ইলেকশ্যন হওঁতে তালৈ নিয়া হয়। মানে একেলগে যেতিয়া ইলেকশ্যন অনুষ্ঠিত হ'ব তেতিয়া এনেকুৱা ধৰণৰ মেচিন যথেষ্ট লাগিব, আৰু সেই মেচিন কিনোতে চৰকাৰৰ যথেষ্টখিনি টকা খৰচ হ'ব। গতিকে এইটো এটা ডাঙৰ সমস্যা হয়। এইখিনিৰ উপৰিও সাংবিধানিক কিছু সংশোধনৰ প্ৰয়োজন আছে, যিখিনি ক্ষেত্ৰত যথেষ্ট জটিলতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সাংবিধানিক সংশোধনী একেলগে নিৰ্বাচনৰ সুবিধাৰ বাবে পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব, যিটো সংবিধান সংশোধন কৰিহে এই এক দেশ এক নিৰ্বাচন এই নীতিটো কাৰ্যকৰী কৰিব পৰা যাব। নিৰ্বাচনৰ সময়সূচীক লৈও ইয়াত বিবাদ হোৱাৰ সম্ভাৱনা আছে। যিহেতু এখন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ
3 বছৰৰ পাছত আমি ধৰি ল'লোঁ অসমত এতিয়া 2026 চনত নিৰ্বাচন অনুষ্ঠিত হ'ব। 2026 চনত অসমৰ নিৰ্বাচন অনুষ্ঠিত হ'লে যদি 2029 চনত এই নীতি অনুযায়ী মানে এক দেশ এক নিৰ্বাচন এই নীতি অনুযায়ী যদি ইলেকশ্যন হয় তেতিয়াহ'লে অসমৰ যি 3 বছৰীয়া চৰকাৰখন হ'ব সেই 3 বছৰতে অসমৰ চৰকাৰখন ভাগিব নে আৰু 2 বছৰ অসমৰ চৰকাৰখনে নতুনকৈ পাব। এনেধৰণৰ কিছু সমস্যাৰ নিশ্চয় সৃষ্টি হ'ব। ইয়াৰ উপৰিও বহুদিনৰ অন্তত যিহেতু ভোটদান হ'ব, বিশেষকৈ ভোটাৰসকল এই ক্ষেত্ৰত উদাসীন হ'ব পাৰে। যিহেতু এটা দীঘলীয়া সময়ৰ বাবে ভোটাৰসকল ভোটদানৰ পৰা বিৰত থাকিব। এই কাৰ্যই ভোটাৰসকলক ভোটদানৰ প্ৰতি উদাসীন কৰি তুলিব পাৰে। ইয়াৰ লগতে সংবাদ মাধ্যমৰ অতিৰিক্ত বোজাৰ সৃষ্টি হ'ব। সংবাদ মাধ্যমে অতিৰিক্ত বোজা ল'ব লাগিব, যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ ইলেকশ্যন সম্পৰ্কত কভাৰেজ কৰাটো ইমান সহজ নহয়। এই পদ্ধতিৰে যদি ভাৰতবৰ্ষত পৰৱৰ্তী দিনবিলাকত ইলেকশ্যন অনুষ্ঠিত হয় তেতিয়াহ'লে পঞ্চায়ত আৰু পৌৰ নিগমৰ নিৰ্বাচনৰ গুৰুত্ব যথেষ্ট কমি যাব। যিহেতু একেলগে যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব তেতিয়া সাধাৰণতে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বা লোকসভাৰ নিৰ্বাচনৰ বাবে যি এজেণ্ডা থাকিব তাৰ লগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে যি এজেণ্ডা থাকিব বা ৰাজ্যসভাৰ যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকৰ গুৰুত্ব যিমান বেছি হ'ব তাৰ তুলনাত পঞ্চায়ত বা পৌৰ নিগমৰ যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকৰ গুৰুত্ব যথেষ্ট কম হ'ব। এইটোৱে প্ৰাৰ্থীসকলৰ মনত ক্ষোভৰো সৃষ্টি কৰিব পাৰে। গতিকে এনেধৰণৰ সৰু ডাঙৰ যথেষ্টখিনি অসুবিধাৰ নিশ্চয় সৃষ্টি হ'ব। ওৱান নেশ্যন ওৱান ইলেকশ্যন এই নীতিটোৰ মূল কথাখিনি আছিল ইমানেই। এই সম্পৰ্কত আপোনালোকৰ মতামত কি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।